কুৱেশ্যন নম্বৰ 1 অসমে কেতিয়া পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল 1951 চন 1950 চন 1951 চন আৰু 1952 চন শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 1950 চনত অসমে পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল কুৱেশ্যন নম্বৰ 2 প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল কালিৰাম মেধি হেম সৰস্বতী বিষ্ণুৰাম মেধি ৰাম সৰস্বতী শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি প্ৰথম অসমীয়া ৰাজ্যপাল বিষ্ণুৰাম মেধি মাদ্ৰাজ 1957 চনত তেওঁ ৰাজ্যপাল হৈছিল প্ৰথম অসমীয়া ৰাজ্যপাল কুৱেশ্যন নম্বৰ 3 ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি ভূপেন হাজৰিকা সেতু শৰাইঘাট দলং কলীয়া ভোমোৰা দলং আৰু হিলাহাকু অপচন নম্বৰ এ ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম ভূপেন হাজৰিকা সেতু যাক ধল্লাশদিয়া নামেৰে জনা যায় কুৱেশ্যন নম্বৰ 4 ভূপেন হাজৰিকা সেতুৰ ভাৰ বহন ক্ষমতা কিমান 50 টন 60 টন 100 টন 80 টন অপচন নম্বৰ বি ভূপেন হাজৰিকা সেতুৰ ভাৰ বহন ক্ষমতা 60 টন কুৱেশ্যন নম্বৰ 5 অসমৰ সাক্ষৰতাৰ হাৰ কিমান 71% 72.19 61%, 80%। শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি অসমৰ সাক্ষৰতাৰ হাৰ হৈছে 72.19%। কুৱেশ্যন নম্বৰ 6 অসমৰ কোনখন জিলাত জনসংখ্যা বেছি নগাঁও যোৰহাট কৰিমগঞ্জ তেজপুৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ অসমৰ নগাঁও জিলাত জনসংখ্যা বেছি অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব বেছি নগাঁও যোৰহাট কামৰূপ তেজপুৰ অপচন নম্বৰ সি অসমৰ কামৰূপ জিলাত জনবসতিৰ ঘনত্ব আটাইতকৈ বেছি কুৱেশ্যন নম্বৰ 8 অসমীয়া ভাষাটো কোন ভাৰতীয় কোন গোষ্ঠীৰ ভাষা ইয়াতে আপোনালোকৰ সংস্কৃত মৌৰ্য আৰ্য পালি শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি অসমীয়া ভাষাটো ভাৰতীয় আৰ্য গোষ্ঠীৰ ভাষা কুৱেশ্যন নম্বৰ 9 বিহগী কবি কাক আখ্যা দিয়া হয় মাধৱদেৱ বিশ্বসিংহ ৰঘুদেৱ নাৰায়ণ ৰঘুনাথ চৌধুৰী শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি বিহগী কবি ৰঘুনাথ চৌধুৰীক আখ্যা দিয়া হয় কুৱেশ্যন নম্বৰ 10 কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল মাধৱদেৱ বিশ্বসিংহ ৰঘুদেৱ নাৰায়ণ ৰঘুনাথ চৌধুৰী শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল বিশ্বসিংহ কুৱেশ্যন নম্বৰ 11 বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন মাধৱদেৱ বিশ্বসিংহ ৰঘুদেৱ নাৰায়ণ ৰঘুনাথ চৌধুৰী শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক মাধৱদেৱ কুৱেশ্যন নম্বৰ 12 নামঘোষা কোনে ৰচনা কৰিছিল মাধৱদেৱ বিশ্বসিংহ ৰঘুদেৱ নাৰায়ণ ৰঘুনাথ চৌধুৰী শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল কুৱেশ্যন নম্বৰ 13 নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত দিল্লী মুম্বাইত গোৱা জয়পুৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি নাবাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত কুৱেশ্যন নম্বৰ 14 অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত ডিব্ৰুগড় শিৱসাগৰ যোৰহাট তেজপুৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি অসম মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত কুৱেশ্যন নম্বৰ 15 পানীদিহিং কোনখন জিলাত অৱস্থিত ডিব্ৰুগড় শিৱসাগৰ যোৰহাট তেজপুৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি পানীদিহিং শিৱসাগৰ জিলাত অৱস্থিত কুৱেশ্যন নম্বৰ 16 লতাকটা ৰণ কোনজন আহোম ৰজাৰ দিনত হয় গদাধৰ সিংহৰ দিনত চন্দ্ৰকান্ত সিংহৰ দিনত ৰাজেশ্বৰ সিংহৰ দিনত মানৰ দিনত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি লতাকটা ৰণ ৰাজেশ্বৰ সিংহৰ দিনত হয় কুৱেশ্যন নম্বৰ 17
বসুডিমা কোন সম্প্ৰদায়ে পালন কৰে? ডিমাছাসকলে, কছাৰীসকলে, আহোমসকলে, কোচসকলে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, বসুডিমা ডিমাছাসকলে পালন কৰে। কুৱেশ্যন নম্বৰ 18, অসমৰ কোন ঠাইত হুৰুম পূজা কৰা হয়? তেজপুৰ, গোৱালপাৰা, যোৰহাট, নগাঁও। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, অসমৰ গোৱালপাৰা জিলাত হুৰুম পূজা কৰা হয়। কুৱেশ্যন নম্বৰ 19, কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা কৰা হয়? 1912 চনত, 1915 চনত, 1901 চনত, 1932 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, কোচ ৰাজ্য 1515 চনত প্ৰতিষ্ঠা কৰা হয়। কুৱেশ্যন নম্বৰ 20, জয়দ্ৰত বধ কাব্য কাৰ ৰচনা? ৰঘুদেৱৰ, হেম সৰস্বতীৰ, কবিৰত্ন সৰস্বতীৰ, ৰাম সৰস্বতীৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, জয়দ্ৰত বধ কাব্য কবিৰত্ন সৰস্বতীৰ ৰচনা।